চাওক অসমৰ সাংস্কৃতিক জগতখনৰ আটাইতকৈ উজ্জ্বল ধ্ৰুৱতৰাটো আটাইতকৈ উজ্জ্বল নক্ষত্ৰটোৱে আমাৰ জুবিন দা আৰু জুবিন দাক লৈ পেলাই জুবিন দাই কৈছিল পলিটিক্স নকৰিবা বন্ধু কিন্তু দুৰ্ভাগ্যজনকভাৱে জুবিন দাৰ লগতে সকলোতকৈ ডাঙৰ পলিটিক্স হ'ল আজি কায়িকভাৱে জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হোৱা প্ৰায় 9 মাহ হ'ল 9 মাহত দেখিছে আপুনি গুৱাহাটীৰ চুকে কোণে প্ৰায় 4-5খন ফ্লাইঅভাৰ হৈছে চৰকাৰে এখন ফ্লাইঅভাৰৰ নামো আমাৰ জুবিন দাৰ নামত নামাকৰণ নকৰিলে আৰু এই জুবিন দাৰ এই ফ্লাইঅভাৰবিলাকৰ তলৰ যিসমূহ পোষ্ট আছে সেই পোষ্টত চৰকাৰী পক্ষৰ তৰফৰ পৰা এখন ছবি অংকন কৰা দেখিলে নে জুবিন দাৰ তাকে নকৰি এতিয়া জুবিন প্ৰেমী আৰু জুবিন অনুৰাগীসকলে যিসমূহ চিত্ৰ অংকন কৰি ধৰিছে যোৱাকালি যিটো গণেশগুৰি ফ্লাইঅভাৰ তলত যিটো দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল মাৰ্চেল বৰুৱাই অংকন কৰা এখন ছবি যিদিনা জুবিন দা কায়িকভাৱে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছিল সেই দুখত সেই মৰ্মবেদনাত মাৰ্চেল বৰুৱা আৰু তেখেতৰ সহযোগীসকলে সেই ছবিখন অংকন কৰিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে কালি জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি অজুহাত দেখাই এই চৰকাৰে এই ফটোখন মুচি দিয়া আমাৰ পৰিলক্ষিত হৈছে এনেধৰণৰ কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ আকাৰে ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ মুখ্যমন্ত্ৰী বহুত আহিল বহুত গ'ল বহুত দেখিলোঁ চৰকাৰ বহুত আহিল বহুত গ'ল বহুত দেখিলোঁ প্ৰধানমন্ত্ৰী বহুত দেখিলোঁ কিন্তু অসমত জুবিন দাৰ দৰে না কোনোবা আহিছিল না কোনোবা আহিব জুবিন গাৰ্গ হ'ল একক আৰু অনন্য তেখেতে ইমান কম বয়সতে কম সময়তে 40,000তকৈ গীতেৰে আমাৰ অসমৰ সাংস্কৃতিক জগতখন চহকী কৰি থৈ গৈছে এবাৰ চৰকাৰে কৰ্তৃপক্ষই বেয়া নালাগিল নে এই মানুহজনে যোনজনে অসমখনক ইমান দি গ'ল আমাৰ প্ৰতিজন অসমীয়া স্বাভিমানীয়ে অসমীয়াই আজি চকু মুদিলেও জুবিন দাক দেখা পাওঁ তেওঁৰ গীত শুনিলে আমাৰ গা শিহৰিত হৈ পৰে এই কামটো কৰিবলৈ চৰকাৰী নে জুবিনদাৰ দৰে এজন মানুহৰ যদি ফটো মোহাৰি দিয়া হয় আপোনাৰ মোৰ আমাৰবোৰৰ কি হ'ব চৰকাৰে অহকে বিহকে 100-200 আসন পাইছে বুলিয়ে অহকে বিহকে যিকোনো এটা সিদ্ধান্ত ল'ব আৰু আমি জনসাধাৰণে গণতান্ত্ৰিকভাৱে আন্দোলন নকৰিম প্ৰতিবাদ নকৰিম এই কথাটো হ'ব নোৱাৰে আমি স্পষ্টৰূপে ৰজা ঘৰীয়াক আমি সকলোখিনি প্ৰেৰণ কৰিব বিচাৰিছোঁ জুবিনদাক লৈ আপোনালোকে খেল নকৰিব জুবিনদাক লৈ আপোনালোকে ৰাজনীতি নকৰিব আজি ইমান 9 মাহ কায়িকভাৱে জুবিনদা আমাৰ মাজৰ পৰা নাইকিয়া হোৱা হ'ল আজি কোমতি আপোনালোকে জুবিন ক্ষেত্ৰখনৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে এতিয়া আকৌ ভোটৰ ওপৰত পাৰ্টি জুবিনদাৰ যিসমূহ চিহ্ন যিসমূহ ছবি আছে গুৱাহাটীৰ চুকে কোণে সেইবোৰ আপোনালোকে মুচি পেলাই দুঃসাহস কৰিছে জাপানৰ প্ৰধানমন্ত্ৰী আহক আমেৰিকাৰ ৰাষ্ট্ৰপতি হওক আমি ভাল পাওঁ অসমীয়া জাতিয়ে আমি সকলোকে আপ্যায়ন কৰিম সকলোকে মৰমেৰে আঁকোৱালি লওঁ কিন্তু সেই বুলিয়ে আমাৰ এই সহজ সৰলতা কোনোবাই আমাৰ দুৰ্বলতা বুলি ভাবি গণ্য কৰি যদি জুবিনদাৰ ওপৰত হাত দিয়ে জুবিনদাৰ ফটো মোহাৰি পেলোৱা জুবিনদাৰ ফটো মুচি পেলাই এই দুঃসাহস কৰে আমি কিন্তু অসমৰ জনসাধাৰণ কিন্তু হাতত কিন্তু খাৰু পিন্ধি থকা নাই এই কথাটো স্পষ্টৰূপে আমি জনসাধাৰণে আমি ৰজা ঘৰীয়াক জনাই দিব বিচাৰিছোঁ চাওক মেয়ৰ মৃগেন চৰণীয়া ডাঙৰীয়াই যদি GMCয়ে কৰা নাই কোনটো বিভাগে কৰিছে PWD কৰিছে গোটেইখিনি বিভাগ চৰকাৰৰ অসম চৰকাৰৰ আণ্ডাৰতে আহে গোটেইখিনি অসম চৰকাৰে কৰিছে ৰাজহুৱাভাৱে অসম চৰকাৰে ক্ষমা খুজিব লাগে PWD বিভাগে হওক GMC হওক কোনে কৰিছে আমাৰ লগত নাই আমি বিচাৰিছোঁ কোনে কৰিছে কাৰ দুঃসাহস হৈছে এই জুবিনদাৰ দৰে এই সত্তাটোৰ ফটোখনক হাত লগাবলৈ 100 বাৰ ভাবিব লাগিছিল এই ফটোখনৰ লগত আমাৰ আৱেগ অনুভূতি প্ৰতিজন স্বাভিমানী অসমীয়াৰ আৱেগ অনুভূতি জড়িত হৈ আছে তাকে নকৰি তেওঁলোকে ৰাতিৰ ভিতৰতে ফটোখন মুচি দিবলৈ যি দুঃসাহস কৰিছে এই কাৰ্যক আমি গৰিহণা দিছোঁ আৰু চৰকাৰে ৰাজহুৱাভাৱে ক্ষমা বিচাৰি এই ফটোখন পুনৰবাৰ ইয়াতে অংকন কৰিবলৈ দিব লাগে এই কথাটো আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ